Hey guys, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু এই ভিডিঅ'টো হ'বলৈ গৈ আছে মোৰ চেনেলৰ প্ৰথমটো ট্ৰেভেল ব্লগ। সো এতিয়া উলাই মেলি ৰেডি হ'লো। মই ভাবিছিলো ভিডিঅ'টো কালি ষ্টাৰ্ট কৰিম বুলি, কিন্তু কালি ষ্টাৰ্ট কৰা নহ'ল আৰু আমাৰ পেকিং হৈ গ'ল সব কৰি মেলি আৰু মই উলাই মেলিও ৰেডি হ'লো। সো আমাৰ ফ্লাইট আছে 12:45 আছে। তো আমি ঘৰৰ পৰা এটা উলাই যাম। দুলিয়াজানৰ পৰা আমি বাছতে যাম। এক্সট্ৰাকৈ আকৌ গাড়ী লৈ থকা নাই। দুলিয়াজানৰ পৰা বাছ যায় এয়াৰপৰ্টলৈকে, তো বাছতে যাম। আৰু আমাৰ একচুৱেলি ফেমিলি ট্ৰিপ হয়। পল্লৱ যাব, মই যাম, মা যাব আৰু এফালে ক্ষীৰোদ, পল্লৱী আৰু বৰ্মা যাব, ক্ষীৰোদৰ মাক যাব। তো আমি কেইটাই যাম আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ছবিলাক চাই ভাল পাব, আহিবলগীয়া ভিডিঅ'ছবিলাক। আৰু চাওঁ মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক যাওঁ মোৰ লগত আৰু চাওঁ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি ৰুটি চুটি খাই ল'লোঁ আৰু এতিয়া 8:30ত বাছ আহিব। তো আমি বাছতে যাম, বাকী আপোনালোকক দেখুৱাই থাকিম। আৰু এইফালে আমাৰ বেগ ৰেডি। এইটো মনটোৰ, এইটো মোৰ। এইজনী হ'লো মই। সো আমি ওলাইছোঁ যাবলৈ আৰু হ্যাপি জাৰ্নি। থেংক ইউ। সো বাছ অহালৈ ৰখি আছোঁ আমি। আৰু আমাৰ বেগ সোপা দেখিছেনে? এই সোপা 1 2 3 4 5 আৰু এটা মনটোৱে লৈ আছে পিঠিত। এগালমান বেগ আৰু এইজনী মা। এতিয়া আহি বাছখন অহালৈ ৰখি আছোঁ। এইখন আমাৰ বাছ। বেলেগ মানুহ নাই, অকল আমিকেইটাই আছোঁ। ডেইলি যায়, আগতে গম নোপোৱা নাছিলোঁ। ডেইলি যায় বোলে বাছ এয়াৰপৰ্টলৈকে। এজনী আমাৰ পল্লৱী বাইদেউ, বৰমা, হাই। আৰু আমি পালোহি এয়াৰপৰ্ট ফাইনেলি। আৰু এতিয়া চেক ইনৰ কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক পাছত লগ পাম। চেক ইন কৰি হৈ গ'ল, বৰ্ডিঙৰ কাৰণে ৰখি আছোঁ আৰু কফি একাপ খাই লৈছোঁ। আৰু আমি বেছিয়ে জল্দি পালোহি, মানুহ চানুহ অহাই নাই, খালী হৈ আছে। আৰু বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল। 12টা বজাত বৰ্ডিং আছিলে। আৰু এতিয়া গৈ থাকোঁ আৰু আমি চিটকেইটা ওচৰতে পাইছোঁ। এইফালে আমি বহি আছোঁ আৰু এইফালে তিনিটা ক্ষীৰোদে বহি আছে। বহি ল'লোঁ আৰু যাব লাগে। ডাৱৰখিনি চাওকচোন কি ধুনীয়া লাগিছে, একদম কপাহৰ ওপৰত উৰি থকা নিচিনাহে লাগিছে। কাৰণ তলত যিহেতু বৰষুণ দি আছে, তো সেইকাৰণে ডাৱৰখিনি ইমান ধুনীয়া ডাঠ হৈ আছে। আৰু আমাৰ 1 ঘণ্টা 15 মিনিটমান লাগিছে নেকি। আমি আহি পালোহি বাগডগৰা এয়াৰপৰ্ট। আৰু ইয়াত মই ভিডিঅ' কৰি নাথাকোঁ, কাৰণ ইয়াত এয়াৰপৰ্টত ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নাই। মেবি আৰ্মি এৰিয়াৰ কাৰণে নেকি চাগে। ইয়াত ভিডিঅ' কৰি নাথাকোঁ আৰু একেবাৰে আপোনালোকক বাহিৰলৈ গৈ লগ পাম। আৰু এতিয়া আমাৰ গাড়ীখন আগতে বুক কৰা আছিলে, ঘৰৰ পৰা অহাৰ আগতেই জাইলো এখন লৈছিলোঁ আৰু সেইখনত বহি ল'লোঁ। আৰু আহি ৰাস্তাতে ৰাতিপুৱা যিহেতু খাই অহা নাছিলোঁ তেনেকৈ, তো ৰাস্তাত আহি ভাত খাই ল'লোঁ। ভাত খাই মেলি এতিয়া আমি গৈ থাকোঁ গেংটকলৈ। মাজতে অকণ ট্ৰেফিক পাইছোঁ, বাট ৰাস্তাবিলাক বহুত ধুনীয়া। আৰু আপোনালোকে এতিয়া ভিউবিলাক এনজয় কৰক।
আহি পাওঁতে পাওঁতে আমাৰ গধূলিয়া হৈ গ'ল আৰু সেইফালে লাইটখিনি চাওকচোন কি ধুনীয়াকৈ জিলিকি আছে আমি লাহেকৈ গেংটক পাইছোঁহি আৰু মাজতে টি ব্ৰেকৰ কাৰণে ৰখিছিলোঁ 15 মিনিটমান সময় তাৰপাছত আকৌ গৈ মেলি আমি 8:30 মানত ৰুম পাই গ'লোহি আৰু ইয়াত বৰষুণ দি আছে গেংটকত আহি পাইছোঁহি টাউন এৰিয়াতে আছোঁ আৰু জিপ জিপকৈ বৰষুণ দি আছে ইয়াত আৰু জেগাবিলাক খুব ধুনীয়া আৰু এইবিলাক চাওক ৱালতে লাগি আছে দেখিছে ফুল ৰুই থৈছে ধুনীয়াকৈ আৰু এইখিনি চাওক লাইনকৈ আছে ৱাও আৰু এইখিনি চাওক মই শ্ল' মোশ্যন কৰি দিছোঁ ভিডিঅ'টো তেতিয়া আপোনালোকে ধুনীয়াকৈ দেখিছেনে কি ধুনীয়া মানে আৰু ফাইনেলি আমি আহি হোটেল পালোহি আৰু হোটেলত আমাক ৱেলকাম জনাইছে প্ৰতিজন কাষ্টমাৰকে তেওঁলোকে এনেকৈ ৱেলকাম জনায় আৰু মোৰ অৱস্থা দেখিছেনে ইমান দূৰ জাৰ্ণি কৰি অৱস্থা বেয়া আৰু এইফালে ওপৰলৈ আহিলোঁ এইটো ডাইনিং এৰিয়া হয় এইফালে মাহঁতৰ ৰুম তাৰপাছত এইটো আমাৰ ৰুম আৰু সেইফালে পল্লৱীহঁতৰ ৰুম আছে এতিয়া অকণমান ৰেষ্ট কৰি লওঁগৈ ভিতৰত ৰুমটো ধুনীয়া খুব ক্লিন আৰু বাকী ৰুমকেইটাও একেই হয় আৰু বাকী ৰুমকেইটাও ছেইম এনেকুৱাই হয় খালি ক্ষীৰোদাহঁতৰ ৰুমত দুখন বেড আছে এখন ছিংগল বেড আছে লগত তো সিমানে বাকী চব একেই হয় ৰুমকেইটা সো আপোনালোকক দিওঁ এটা ৰুমটোৰ ভিডিঅ' খুব ধুনীয়া হয় ৰুমকেইটা এইফালে আছে ক্ষীৰোদাহঁতৰ ৰুম এইফালে মাহঁতৰ ৰুম আছে 3টা ৰুম আৰু এইটো আমাৰ ৰুম তো বলক প্ৰথম এফালে এণ্ট্ৰি মাৰিছোঁ আৰু ইয়াত স্পেচ আছে 1 মিনিট দৰ্জাখন মাৰি লওঁ ইয়াত স্পেচ আছে কিবা কিবি চাগে জোতা চেণ্ডেল তলত থ'বলৈ কাৰণে তাৰপাছত এইটো হৈছে ৱাৰ্ড্ৰব এটা আছে তাৰপাছত এইখন হৈছে মিৰৰ এখন আছে আৰু ইয়াত জাগা আছে কিবা কিবি থৈ ল'বলৈ কাৰণে ওকে হেল্ল' তাৰপাছত এইটো টিভি আৰু এইফালে চাৰ্জাৰ পইণ্ট আছে চাৰ্জিং পইণ্ট এইফালে বস্তু থ'বলৈ জেগা আছে আৰু এইবোৰ কাপ প্লেট কিবা কিবি দিয়া আছে তাৰপিছত এইটো পানী গৰম কৰিবলৈ আৰু এখন উইণ্ডো আৰু লগত আছে এইটো টেবুল এখন আছে আৰু চকী দুখন আছে বহিবলৈ কাৰণে তাৰপাছত এইখন আছে বেড ডাঙৰ বেড এখন আছে আৰু এইফালে চাৰ্জিং পইণ্ট আছে এইফালে ছাইডত তাৰপাছত এইটো মোৰ বেগ আৰু ইয়াতো আছে ইয়াত লেণ্ডলাইন এটা আছে ফোন কৰিবলৈ কাৰণে তাৰপাছত এইফালে আছে বাথৰুম আছে ওকে সো ধুনীয়াকৈ বহি লৈছোঁ ইয়াত ভিডিঅ' বনাবলৈ কাৰণে মোৰ মানে কি হয় নতুনকৈ ভিডিঅ' বনাইছেতো তো কোনোবা থাকিলে মানে কথা ক'বলৈ অকণমান লাজ লাগে মানে সেইটো কাৰণে অকলীয়াকৈ বহি লৈছোঁ দৰ্জা চৰ্জা মাৰি লৈছোঁ আৰু এতিয়া বহি লৈছোঁ আৰু আমি এয়াৰপৰ্ট পালোহি 1:45 মানত পালোহি তাৰপাছত তাৰ পৰা ওলাই মেলি আমাৰ 2টা বাজিলে তাৰপিছত আমি বাগডগৰালৈকে আহিলোঁ ফ্লাইটত তাৰপাছত তাৰ পৰা অকণমান দূৰ আহিলোঁ 15-20 মিনিটমান অহাৰ পাছত আমি হোটেলত ভাতটো খাই ল'লোঁ খাই মেলি আমি গেংটক পাওঁহি মানে হেৰি হ'ল 6-6.5 ঘণ্টামান লাগিলে এতিয়া 8টা বাজিছে এতিয়া 9টা বাজিলে আমি 8:30 আহি পালোহি আৰু আমাক খুব ধুনীয়াকৈ ইয়াত ৱেলকাম জনাইছে তো সেইটো বস্তু ভাল লাগিলে আৰু এটা বস্তু ভাল লাগিলে ৰাস্তাত আহি থাকোঁতে খুব ধুনীয়াকৈ মানে ৰাস্তা কিনাৰে এনেকৈ টাবত হেংগিং টাবত ধুনীয়াকৈ ফুল লগাই থৈ দিছে আৰু ধুনীয়াকৈ ফুলিও আছে ধুনীয়াকৈ দেখি যে ইমান ভাল লাগিছিলে নহয় আৰু তাকে ভাবিছোঁ আমাৰ তাতে হোৱা হ'লে গোটেই চুৰে নি কি কৰিলে হ'লে ঠিক নাই মানে
গোটেই চুৰ হৈ মেলি চুৰে লৈ গ'ল হ'লে চব তাৰপিছত ক'ৰবাত বিক্ৰী কৰি থাকিলে হ'লে কিন্তু খুব ধুনীয়া লাগিলে সেইটো বস্তু আৰু আৰু ফুলখিনি মানে অকণমান ক্লিপ এটা লৈ কিনে ৰাখি থৈ দিছোঁ আচলতে কি হ'ল আহি পাওঁ মানে গধূলি হ'ল তো ফুলখিনি ইমান ভালকৈ ভিডিঅ' কৰা নহ'লে ৰাতি আন্ধাৰত ইমান ভালকৈনো ক'ত উঠিব তথাপিতো অকণমানকৈ হেৰি কৰি থৈছোঁ অলপকৈ ওলাইছে আৰু আপোনালোকক দেখুৱাম মই মানে দেখিয়ে পগলা হৈ গৈছোঁ ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে আৰু আমি আহি ইয়াত 3টা ৰুম ল'লোহি 3টা ৰুম আচলতে আগতে বুক কৰি থোৱা আছিলে আৰু কাইলৈ আমি যাম মেবি নাথুলা পাছ যাম নেকি ইমান ভালকৈ আইডিয়া নাই আৰু আজি একো বিশেষ নাই এতিয়া ডিনাৰ কৰিম ডিনাৰ ইয়াতে অৰ্ডাৰ কৰিছোঁ হোটেলতে আৰু খাই বৈ মেলি আমি শুই যাম তাৰপাছত কাইলৈহে দেখুৱাম আৰু